নমস্কাৰ। মই আপোনালোকক যেনেধৰণে কৈছিলোঁ অহা কাইলৈ অৰ্থাৎ ২৬ তাৰিখে দেওবাৰে মই সোণাৰীলৈ যাম। যিসকল লোকে বানত বহুত বেছি কষ্ট পাইছে তেওঁলোকক প্ৰায় ২০০জন লোকক বা ২০০টা পৰিয়ালক মোৰ সামৰ্থ্য অনুযায়ী কিছু সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া সময় হৈছে আপোনালোকে মোক জনোৱা যি সন্মান, সেই সন্মান কিছু পৰিমাণে হ'লেও বিনিময় কৰিবলৈ মই চেষ্টা কৰিবলৈ মই আগ্ৰহী। আৰু মই আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে সেইদিনা মাজতে মই আপোনালোকে যিমানবোৰ মোক মৰমৰ সন্মান হিচাপে গামোচা দিছিলে সেইখিনি মই আপোনালোকক দেখাইছিলোঁ যে মই থ'বলৈ এটা আলমাৰি আনিছিলোঁ য'ত মই গামোচাবোৰ আপোনালোকে দিয়া মৰমবোৰ থৈছিলোঁ। আৰু সেই মৰমবোৰ এতিয়া উলিয়াইছোঁ আৰু সেই মৰমবোৰ উলিয়াই মই আপোনালোকে মোক দিয়া প্ৰায় ২০০খন গামোচা মই সেই ২০০জন পৰিয়ালক বা ২০০জন লোকক মই বিনিময় হিচাপে বা মই মোৰ যি ইচ্ছা যে আপোনালোকে মোক দিছে মই আপোনালোকক অকণমান যদি এডোখৰ গামোচাও আপোনালোকক উভতাব পাৰোঁ, এইখন গামোচাই হয়তো আপোনালোকৰ বান আক্ৰান্ত লোকসকল মুখখন মুচিব পৰাকৈ হ'লেও সুবিধা হ'ব। তাৰ বাবে মই আপোনালোকে দিয়া সেই মৰমখিনিকে আপোনালোকলৈ বুলি উভতাব আগবাঢ়িছোঁ। সেয়া ২০০খন গামোচা মই ৰেডি কৰিছোঁ আপোনালোকৰ কাৰণে দিবলৈ। কেৱল ২০০খন গামোচাই নহয়, আপোনালোকে মোক দিয়া এয়া ধুতি আছে, যিসকল বয়োজ্যেষ্ঠ লোক বিপদত আছে এয়া ধুতি কেইখনমান লৈছোঁ। প্ৰায় ২০খনমান ধুতি ইয়াতে আছে, নতুনো আছে কেইখনমান, অকণমান ব্যৱহাৰ কৰাও আছে। প্ৰায়খিনি নতুন ধুতিয়ে লোৱা হৈছে। ঠিক তেনেধৰণে সকলোখিনি নতুন গেঞ্জি প্ৰায় ১০-১২টা ১৫টামান আৰু ওলাব মই বিচাৰি আছোঁ। গতিকে এইখিনি গেঞ্জিও আপোনালোকৰ কাৰণে লৈছোঁ। গতিকে মই চেষ্টা কৰিছোঁ যে আপোনালোকে ইমানখিনি আপোনালোকে আদৰ যত্ন মোৰ লৈছিলে, এতিয়া মোৰ জানো আপোনালোকৰ প্ৰতি দায়িত্ব নাই। গতিকে মই সেই দায়িত্বখিনি পালন কৰিবলৈকে অহা কাইলৈ ওলাইছোঁ। আৰু মোক বিশ্বাস কৰি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে ৰাইজে মোক বহুত বেছি সহায় কৰিছে। আৰু যোৱাকালি যিহেতু মই কেৱল আপোনালোকক এই ঘোষণাটো কৰিছিলোঁ যে মই ২০০জন মানুহৰ কাৰণে মই যাম আৰু আপোনালোকে পাৰিলে কিছু সহায় কৰিব, এতিয়ালৈকে প্ৰায় ৪০-৪৫ হাজাৰ টকা মই লাভ কৰিছোঁ। আৰু সেই টকাৰে মই বহুত বস্তু সামগ্ৰী ইতিমধ্যে কিনিছোঁ। এতিয়াও মই যাওঁ তেজপুৰ টাউনলৈ কিছু বস্তু সামগ্ৰী কিনিবলৈ যাওঁ। কিছু বস্তু ইতিমধ্যে ঘৰত আহি কোম্পানীসমূহে দি থৈ গৈছেহি। আৰু মানে ভাল লাগিছে এইটোৱে যে কিবা এটাতো কৰিব পাৰিছোঁ আপোনালোকৰ কাৰণে। আৰু অনুৰোধ কৰিম যে যিহেতু মোৰ এই যিটো বাজেটটো মানে সামগ্ৰীখিনিৰ বাজেট আছিলে ৫৪,০০০ টকা, অহা যোৱাৰ পৰা আদি কৰি সমগ্ৰখিনি খৰচ মিলাই প্ৰায় ৭০,০০০মান টকা এটা খৰচৰ কথা এটা আছে। ৪০,০০০মান টকা ইতিমধ্যে মই পাইছোঁ। মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মই কৰিছোঁ। তথাপিও আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে যদি পাৰে এতিয়াও সময় আছে, আবেলিলৈকে আমি বজাৰসমূহ কৰিম। আৰু আশা কৰিছোঁ যে আৰু কিছু নতুন সামগ্ৰী যাতে তাত জইন কৰিব পাৰোঁ। ১২বিধ সামগ্ৰী আছিলে, আৰু যদি ২বিধ ৩বিধ ৪বিধ সামগ্ৰী আমি জইন কৰিব পাৰোঁ, তাতে আপোনালোকক সহায় কৰিব পাৰোঁ, সেইটো এটা ডাঙৰ কথা হ'ব। সেই ১২বিধ সামগ্ৰীৰ ভিতৰত এখন গামোচাও সোমাল এতিয়া। গতিকে ১৩বিধ সামগ্ৰী হ'ল। কোনোবাটোত হয়তো গেঞ্জি এটাও সোমাব, কোনোবাটোত ধুতি এখনো সোমাব, বা মোৰ যিখিনি কুৰ্তা আছে যিবোৰ আচলতে ৰাইজৰ নিমন্ত্ৰণত মই পিন্ধি যাওঁ, এবাৰ দুবাৰ পিন্ধিলেই সেই কুৰ্তাবোৰ আচলতে পিন্ধিব নোৱাৰা হৈ যাওঁ। সেইবোৰ আচলতে ধুনীয়া কুৰ্তা আছে। মই মানে মোলৈ কিছু মই সেয়া চাওক, এয়া ভাজে আছে আলমাৰীত সজাই থোৱা, আলমাৰীত জাপি থোৱা যিবোৰ মানে ধুনীয়া চাৰ্ট, ধুনীয়া কুৰ্তা বা তেনেধৰণৰ চাৰ্টবোৰ মই উলিয়াইছোঁ, যিবোৰ মানে আপোনালোকৰ সহায় হ'ব বুলি ভাবিছোঁ। এনেধৰণে বহুকেইটা হাফ পেণ্ট আছে, টি চাৰ্ট আছে, এনেকৈ লৈছোঁ। আৰু মোৰ ল'ৰাৰো কাপোৰ মানে মাকে উলিয়াই দিছে। মোৰ মায়ে মাৰ চাদৰ মেখেলা উলিয়াই দিছে, দেউতাৰ পেণ্ট উলিয়াই দিছে। তেনেধৰণে কাপোৰ কানিবিলাক উলিয়াই দিছে, যিবোৰ আপোনালোকে পিন্ধিব পাৰিব বুলি ভবা হৈছে। তেনেকৈ মোৰ শহুৰৰ ঘৰৰ পৰা বহুতখিনি কাপোৰ ইতিমধ্যে তেওঁলোকে সাজু কৰিছে। আৰু মোৰ ওচৰৰ পাজৰ যিসকল লোক আছে তেওঁলোকক অনুৰোধ কৰিম, আপোনালোকে যদি কোনো লোকে পিন্ধিব পৰা কাপোৰ আপোনালোকৰ টান হৈছে, আপোনালোকৰ মানে সেইখিনি বৰ্তমান আপোনালোকক প্ৰয়োজন নাই, কোনোবা এজন দৰিদ্ৰ লোকে, কোনোবা এজন বানাক্ৰান্ত লোকে যদি পিন্ধিব পাৰিব বুলি ভাবিছে, সেইখিনি আপোনালোকে দিব পাৰে, মোৰ ঘৰত দিব পাৰিব। এখন গাড়ী কেৱল কাপোৰেই নিম আৰু এখন গাড়ীত কেৱল সাহাৰ্যই নিম বা যিখিনি বস্তু সামগ্ৰী নিম। আৰু এটা কথা কওঁ, আমুল তাজা যদি আপোনালোকে দিব পাৰে, এজন মোৰ ভাইটিয়ে আমুল তাজা অলপ দিম বুলি কৈছে। আৰু আপোনালোকেও যদি পাৰে আমুল তাজাৰ কাৰণে কিছু মূল্য আপোনালোকে মোক পঠাব পাৰে, মই সেইখিনিও কিনিবলৈ চেষ্টা কৰিম। সময় আজি সন্ধিয়াৰ ভিতৰতে আছে, কাইলৈ ৰাতিপুৱাই মই ওলাই যাম। গতিকে আপোনালোকৰ এই প্ৰচেষ্টা, আপোনালোকৰ এই সহযোগক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈও এনেধৰণৰ যদি মানুহ বিপদত কেতিয়াবা পৰে আপোনালোকৰ পৰা সহায় সহযোগ আশা কৰিছোঁ। ধন্যবাদ, ভালে থাকিব সকলো।